নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। ভিডিঅ'টো যোৱাকালিৰ আছিলে। যোৱাকালিৰ ভিডিঅ' মই দিছোঁৱেই। মোৰ ননদজনীৰ শ্ৰাদ্ধ আছিলে, বছৰেকীয়া শ্ৰাদ্ধ। দিনৰ ভাগত শ্ৰাদ্ধ হৈ গ'ল, ৰাতিলৈ ভোজ। এতিয়া এই আবেলি 3টা বাজিছে বজাত কাৰিকৰ আহিলে। কাৰিকৰ মানে আমাৰ ৰাইজৰে ভকত দেই, আমাৰ ভকতেই বনায় ভোজৰ ভাত। এয়া বনাই আছে। ইফালে আকৌ এইয়া আমাৰ এখেতৰ পালত মাছ ধোৱা পালটো পৰিলে। চাওকচোন, মাছ কিন্তু ঘৰতে ধুই পোৱা নাই দেই আজিলৈকে, মাছ ধুবলৈ নেজানে, কিন্তু সেই ভাগটো পৰিল যে এতিয়া ধুইছে আৰু মাছ। সেয়া একে পিছফালে দমকলৰ পাৰত সেয়া মাছ ধুই আছে আমাৰ এখেতে। উপায় নাই, কৰিবই লাগিব। চবেই ভাগে ভাগে কামত লাগিছে। সেয়া তাৰপিছত আকৌ সন্ধিয়া হ'ল, ভোজৰ ভাত হ'বলৈ হৈছে। মই আকৌ ঠাইখিনি আকৌ ঝাৰু মাৰি কৰি পানী চানী ছটিয়াই ৰেডি কৰি দিছোঁ। ভকত আহিব সময় হ'ব এতিয়া, ভকত আহি বহিবলৈ পানী চানী ছটিয়াই। এয়া ভিডিঅ'খিনি কিন্তু আমাৰ গীতে অকণমান কৰি থৈছিলে দেই। সি ভালকৈ কৰিব নাজানে যদিও অকণ কৰি থৈছিলে, সেইকাৰণে মই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ এতিয়া দিবলৈ পাৰিছোঁ। সেয়া ঝাৰু চাৰু মাৰি পানী ছটিয়াই পিছত এয়া ভকতো আহিলে। আহি সেয়া ভকতে খাই লোৱাৰ পাছত আমাৰ ৰাইজৰ মানুহে বাকীবোৰে খাব আৰু ওচৰ চুবুৰীয়া মানুহ আহিব ভকতে খোৱাৰ পাছত। সেয়া ভকত এইবাৰ কমেই বাৰু, দুফালে আমাৰ ওচৰতে আৰু এজন দাদা ঢুকাইছে, কালি কৈছিলোঁৱেই, তাতো শ্ৰাদ্ধ। সেয়া সেইকাৰণে কম হ'ল ভকত। এইফালে আকৌ মাছ বিলোৱাৰ ভাগটো মোৰেই পৰিলে দেই পালটো। এয়া বাকী চবেই হাতে কামে ইফালে লাগি আছে, চবেই ভাগে ভাগে, সেইকাৰণে মাছ বিলোৱা ভাগটো মোৰেই পৰিলে। মই বাতিকেইটা সজাই দি আছোঁ মাছৰ। সেয়া বিলনীয়াই বিলাই আছে, ভকতে খাই হ'ল, এতিয়া বাকী মানুহবোৰ আহিছে। এয়া মাছৰ বাতিবোৰ ময়ে বনাই দিছোঁ। সেয়া শাহু বাইদেউ মোৰ ওচৰতে ৰখি আছে। এয়া মোৰ গাটো কিন্তু একেবাৰে ভাল নহয় দেই, তথাপিও লাগি আছোঁ কামত। ঘৰৰ কাম যিহেতু, কাম লাগিবই লাগিব, নহ'লেনো কেনেকৈ হ'ব। এয়া কৰিছোঁ আৰু গাটো বহুতেই বেয়া। এয়া মোৰ ভিডিঅ'বোৰ চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আজিলৈ আহিছোঁ দেই।